গুৱাহাটী বিমানবন্দৰখন অকল বিমান অহা যোৱা কৰক তাকে নকৰি বিমানবন্দৰখনক আমি অসমীয়া যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰো এই চিন্তা মোৰ মূৰত আছিল। এতিয়া গুৱাহাটী বিমানবন্দৰত এটা সুন্দৰ আমি এখন এৰো চিটি নিৰ্মাণ কৰিম। এৰো চিটিত কেইবাখনো হোটেল থাকিব, কনভেনশ্যন হল থাকিব, এমিউজমেণ্ট পাৰ্ক থাকিব। গোটেই ব্যৱস্থাটোৱে পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। সমান্তৰালভাৱে আমি গুৱাহাটী বিমানবন্দৰত বিভিন্ন বিমানসমূহৰ মেৰামতিৰ এটা হাব হিচাপে নিৰ্মাণ কৰিব খুজিছো। আপোনালোকে এবাৰ চিন্তা কৰক, ভাৰতত ইমান প্লেন অহা যোৱা কৰি থাকে, প্লেনবিলাক ছাৰ্ভিচিং ক'ত হয়, প্লেনবিলাকত চেকআপ ক'ত হয়, প্লেনত কিবা বেয়া হলে তাক মেৰামতি কেনেকৈ কৰা যায়, ইয়াক কয় MRO, মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং অপাৰেশ্যন। এই MRO এটা আমি গুৱাহাটীত নিৰ্মাণ কৰিব খুজিছো গুৱাহাটী বিমানবন্দৰৰ লগতে। এই MRO অসমত অহাৰ লগে লগে বিমান সম্পৰ্কীয় কাম কাজবোৰ, ফ্লাইট ৰিপেয়াৰিং কৰা, ফ্লাইট খোলা, ফ্লাইটৰ ইঞ্জিন, গোটেইবিলাক বহুবিলাক ইঞ্জিনিয়াৰক আমি নিযুক্তি দিব পাৰিম। লগতে পাইলট ট্ৰেইনিঙৰ বাবে সিমুলেশ্যন, অৰ্থাৎ বিমানত যোৱাৰ আগতে পাইলটসকলৰ বাবে এভিয়েশ্যন স্কুল লাগে, য'ত নেকি সিমুলেটৰ থাকে, ল'ৰা ছোৱালীয়ে ফ্লাইট চলাবৰ কাৰণে শিকে। গুৱাহাটী বিমানবন্দৰত আমি এটা এভিয়েশ্যন স্কুল আৰু সিমুলেটৰো নিৰ্মাণ কৰিব খুজিছো। আপোনালোকে চিন্তা কৰক, এই গোটেই ব্যৱস্থাবিলাকে অসমত নিবনুৱা যুৱক যুৱতীক এটা কৰ্ম সংস্থাপনৰ ডাঙৰ সুবিধা দিব। নামৰূপলৈ আমি যাম, সাৰ কাৰখানাই শেষ নহয়। নামৰূপত এতিয়া নুমলীগড় ৰিফাইনেৰীয়ে আৰু এটা নতুন কাৰখানা স্থাপন কৰিব, য'ত নেকি আছাম পেট্ৰকেমিকেলছ লিমিটেডে নিৰ্মাণ কৰা বিভিন্ন পদাৰ্থক তেওঁলোকে ভেলু এডিশ্যন কৰিব। সকলো ফালে আজি অসমত এটা উন্নয়নৰ পৰিৱেশ।